হেল্ল' এভৰিৱান, সকলোকে এডুপইণ্ট ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অতি সোনকালে হ'বলগীয়া ADRE পৰীক্ষাৰ বিষয়ে কিছু আলোচনা কৰিবলৈ গৈছোঁ। এই আলোচনাৰ সময়ত আমি মেইনলি আমাৰ যিখিনি মেথছৰ ৰিলেটেড যিখিনি টপিকছখিনি লাগিলে সেইটো আপোনাৰ ক্লাছ 8ৰ কাৰণে দিয়ক, ক্লাছ 10 পাছৰ কাৰণে দিয়ক, 12 পাছৰ কাৰণে দিয়ক বা গ্ৰেজুৱেশ্যনখিনিৰ কাৰণে দিয়ক। গতিকে মেথছটো আমি কেনেকৈ টেকেল কৰিম, কেনেকৈ এই ADRE পৰীক্ষাটোত মেথছে এটা বহুত গুৰুত্বপূৰ্ণ অংশ গ্ৰহণ কৰে, এই মেথছটোক কেনেকৈ আমি টেকেল কৰিম সেইটোলৈ আজি আমি ডিছকাশ্যন কৰিবলৈ গতিকে আহা বোলা আমি ষ্টাৰ্ট কৰোঁ চবে মেথছটো। ফাৰ্ষ্ট অফ অল মেথছত কি আহে, মেথছৰ টপিক ৱাইজ যদি আমি চাবলৈ যাওঁ, এনেই আমি চোৱা LCM HCF, পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপ'ৰ্শ্যন, প্ৰফিট এণ্ড লছ, টাইম এণ্ড ৱৰ্ক এণ্ড ৱেজেছ, পাইপ এণ্ড চিষ্টাৰ্ণ, problems on edges, time, distance and speed, problems on train, boats and stream, average, simple and compound interest, geometry, trigonometry, simplification, mensuration. এইখিনি টপিক মেইনলি মই গোটেইখিনি যিটো চিলেবাছ দিছোঁ এইটো একচুৱেলি গোটেইখিনি মানে কেটেগৰীৰ এক্সামৰ কাৰণে ভৰি আছে। যেনেকৈ ধৰা আজি ট্ৰিগনোমেট্ৰিটো ক্লাছ 8ৰ কাৰণে 8 পাছৰ কাৰণে নাহে বা 10 পাছৰ কাৰণে নাহে, কিন্তু 12 পাছ আৰু হেৰিয়াৰ কাৰণে আহিব, মানে গ্ৰেজুৱেশ্যনখিনিৰ কাৰণে। লাষ্ট টাইম আহিছে ট্ৰিগনোমেট্ৰি, লাষ্ট টাইম চিম্প্লিফিকেশ্যনছখিনি আহিছে, মেনচুৰেশ্যনৰ আহিছে, লাষ্ট টাইম এক্সাম দিয়াখিনি হয়তো গম পাবা। তো আমি এতিয়া এই গোটেই টপিকছখিনি কেনেকৈ কভাৰ আপ কৰোঁ, মই একদম এটা চিম্পল ৱেত কৈছোঁ। মানে আমি এটা অৰ্ডাৰত আহিব লাগিব, যিটো অৰ্ডাৰত আহিলে আমি মানে মেথছটো সোনকালে বুজি পাম। চ' প্ৰথমতে আমি চেপ্টাৰ ৱাইজ কেনেকৈ অৰ্ডাৰত আহিম। তো ফাৰ্ষ্ট অফ অল আমি যদি চাওঁ ন, আমি প্ৰথম সদায় পাৰ্চেণ্টেজ বস্তুটো কৰি ল'ব লাগে। পাৰ্চেণ্টেজটো ফাৰ্ষ্ট কৰি ল'ব লাগে। পাৰ্চেণ্টেজ যেতিয়া আমি কমপ্লিট কৰোঁ, পাৰ্চেণ্টেজত ইমানেই বস্তু সোমাই আছে, পাৰ্চেণ্টেজটোত ইমানেই মানে বেচিক্সখিনি ক্লিয়াৰ হৈ যায় মানুহৰ পাৰ্চেণ্টেজটো ভালকৈ কৰিলে, যে বাকীখিনি মানে যিখিনি টপিক সেইখিনি কভাৰ কৰিবলৈ অতি সহজ হৈ যায়। গতিকে ফাৰ্ষ্ট আমি যেতিয়া পাৰ্চেণ্টেজ কৰিলোঁ, নেক্সট আমি কৰিম ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন। ছেকেণ্ডৰ ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন তুমি কৰিলা, ৰেচিঅ' প্ৰপ'ৰ্শ্যন যেতিয়া কৰিলোঁ আমি, দেন আমি আহিলোঁ থাৰ্ড প্ৰফিট এণ্ড লছ। এই তিনিটা ভাগ যেতিয়া আমি কৰি দিলোঁ, আমাৰ মেথছৰ বহুতখিনি বেছিক কনচেপ্ট, বেছিক আইডিয়া আমি ক্লিয়াৰ হৈ গ'ল। যেনেকৈ ধৰা পাৰ্চেণ্টেজ বা ৰেচিঅ' প্ৰপ'ৰ্শ্যনটো আমি টাইম এণ্ড ৱৰ্কতো ইউজ কৰিব পাৰিম, আমি সেইটো ৱৰ্ক এণ্ড ৱেজেছতো ইউজ কৰিব পাৰিম, এইটো আমি পাইপছ এণ্ড চিষ্টাৰ্ণছতো ইউজ কৰিব পাৰিম। কাৰণ বহুতখিনি বস্তু পাৰ্চেণ্টেজ ৱাইজ বা ৰেচিঅ' প্ৰপ'ৰ্শ্যন ৱাইজৰ যিটো কনচেপ্ট, সেইখিনি কনচেপ্ট ইউজ কৰি ছল্ভ কৰিব পৰা যায়। দেন আমি নেক্সট আহিলোঁ, দেন আমি কৰিলোঁ LCM HCFটো কৰি ল'লোঁ। LCM HCFটো কৰিলে তাৰ যিখিনি ৰিলেটেড তোমাৰ যিখিনি আমি যিকোনো এটা কুৱেশ্যনত যদি আমি ফ্ৰেকশ্যনত ছল্ভ কৰিবলগীয়া হয় চিম্প্লিফিকেশ্যনৰ ঠাইত, সেই টাইমত আমাৰ LCM HCFখিনি কামত আহে। দ্বিতীয়তে দেন আমি এই যিটো ছিৰিজটো, এই যিটো মানে প্ৰব্লেমছ অন এজেছ আৰু এভাৰেজ, এই দুটা বস্তু আমি নেক্সট ক্লিয়াৰ কৰি ল'ব লাগে। এভাৰেজ আৰু প্ৰব্লেমছ অন এজেছ। এতিয়া এভাৰেজ বস্তুটো কি হয়, এভাৰেজ বস্তুটো যদি আমি কৰিবলৈ যাওঁ, আমি যদি অলৰেডি পাৰ্চেণ্টেজ ৰেচিঅ' প্ৰপ'ৰ্শ্যন কৰি থওঁ, আমাৰ তেন্তে এভাৰেজ কৰিবলৈ ইমান টান নালাগে। এভাৰেজ এটা বহুত অতি সহজ আৰু মানে চুটি টপিক, ইমান টান নাহে তাৰ পৰা। এতিয়া এটা নেক্সট ছেট অফ বস্তু আহিলে, এই তিনিখিনি বস্তু টাইম, স্পীড, ডিষ্টেঞ্চ, প্ৰব্লেমছ অন ট্ৰেইন আৰু boats and stream, এই তিনিটা টপিক একেলগতে কৰিবা। মানে ফাৰ্ষ্ট অফ অল প্ৰথমতে টাইম, স্পীড, ডিষ্টেঞ্চ কৰি ল'লা। টাইম, স্পীড, ডিষ্টেঞ্চ কৰাৰ লগে তাৰ পিছতে প্ৰব্লেমছ অন ট্ৰেইন কৰিলা, কাৰণ টাইম, স্পীড, ডিষ্টেঞ্চৰ কনচেপ্ট ইউজ কৰি প্ৰব্লেমছ অন ট্ৰেইন কৰিব লাগে। গতিকে প্ৰথমতে টাইম, স্পীড, ডিষ্টেঞ্চ কৰিলা, দেন প্ৰব্লেমছ অন ট্ৰেইনখিনি কৰিলা। কনচেপ্ট একে, ৰিলেটিভ স্পীডৰ কনচেপ্টটো জাষ্ট আহে প্ৰব্লেমছ অন ট্ৰেইনত। আৰু দ্বিতীয় কথা, ফৰ্মুলাখিনি প্ৰায় একেই লাগে। তো তোমাৰ যদি টাইম, স্পীড, ডিষ্টেঞ্চ ক্লিয়াৰ হৈ থাকে, দেন প্ৰব্লেমছ অন ট্ৰেইন কৰিবলৈ ইমান টান নহয়। দেন আহিল boats and streams, দেন থাৰ্ড boats and streams, এই তিনিটা একেলগতে কৰিবা। ফাৰ্ষ্ট নাম্বাৰ 9 মানে টাইম, স্পীড, ডিষ্টেঞ্চ, দেন আহিল প্ৰব্লেমছ অন ট্ৰেইন, দেন আহিল boats and stream। এইখিনি কৰাৰ পিছত আমাৰ এতিয়া থাকিলেগৈ কি বাচি, আমাৰ এইখিনি চব হৈ গ'ল। LCM হ'ল, পাৰ্চেণ্টেজ হ'ল, ৰেচিঅ' প্ৰপ'ৰ্শ্যন হ'ল, প্ৰফিট এণ্ড লছ হ'ল, টাইম ৱৰ্ক হ'ল, টাইম এণ্ড ৱৰ্ক আৰু ৱৰ্ক এণ্ড ৱেজেছ, এই দুটা টপিক টাইম এণ্ড ৱৰ্ক আৰু ৱৰ্ক এণ্ড ৱেজেছ এইকেইটা একেলগতে কৰিবা। টাইম, ডিষ্টেঞ্চ, স্পীড, প্ৰব্লেমছ অন ট্ৰেইন, boats and stream এইখিনি এটা চিনক্ৰনাইজ ৱেত কৰিবা। টাইম এণ্ড ৱৰ্ক আৰু ৱৰ্ক এণ্ড ৱেজেছটো একেলগতে কৰিবা। তেতিয়া কি হয়, সেইখিনি সিটো চেপ্টাৰৰ লগত লিংকিং থাকে। যদি আমি কনচেপ্টটো ক্লিয়াৰ হৈ থাকে, আমি কৰিবলৈ সহজ পাম। আৰু লাষ্ট টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনছ আহিছে, ৱৰ্ক এণ্ড ৱেজেছৰ কুৱেশ্যন আহিছে,
প্ৰব্লেমছ অন এজৰ কুৱেশ্যনছ আহিছে, টাইম স্পীড ডিষ্টেঞ্চৰ কুৱেশ্যনো আহিছে। গতিকে অভাৰঅল চাবলৈ গ'লে প্ৰত্যেকটো টপিকৰ পৰাই কুৱেশ্যনছ আহিছে। দেন চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট। প্ৰথমতে চিম্পল ইণ্টাৰেষ্ট কৰিলা, দেন কম্পাউণ্ড ইণ্টাৰেষ্ট কৰিলা। এতিয়া যিখিনি আমাৰ ক্লাছ 12 কেটেগৰী হয় আৰু যিখিনি আমাৰ গ্ৰেজুৱেশ্যন কেটেগৰী, তেওঁলোকৰ কাৰণে মেইনলি এই জিঅ'মেট্ৰি আৰু ট্ৰিগনমেট্ৰি পাৰ্টটো লাগে। জিঅ'মেট্ৰি আৰু ট্ৰিগনমেট্ৰি পাৰ্টটো পঢ়িবলৈ হ'লে আমি একো বিশেষ এটা ডেফটলৈ যাব নালাগে। জাষ্ট আমাৰ যিখন যিখন আমাৰ মেথছৰ কিতাপ হয় আমাৰ ক্লাছ 10ৰ, সেই ক্লাছ 10ৰ মেথছৰ কিতাপখনৰ ট্ৰিগনমেট্ৰিৰ কাৰণে ক্লাছ 10ৰ মেথছৰ কিতাপখনৰ গোটেইখিনি পঢ়িলে হ'ল, আৰু জিঅ'মেট্ৰিৰ কাৰণে ক্লাছ 9 আৰু 10ৰ কিতাপখিনি পঢ়িলে হ'ল আমাৰ চেবাৰ মেথছৰ কাৰণে। বেছিক গোটেই কনচেপ্টখিনি তাতে আছে, আৰু সেইটো লেভেলৰ কুৱেশ্যনে যোৱাবাৰ ADRE দিছে। দ্বিতীয় আৰু মেনচুৰেশ্যনো বেলেগ একো পঢ়িব নালাগে বিশেষ। আমাৰ ক্লাছ 9, 10ৰ যিখিনি মেথছৰ কিতাপ আছে তাত যিটো মেনচুৰেশ্যন চেপ্টাৰ্ছখিনি আছে সেইটোৰ পৰা পঢ়িলেই হ'ল। এইখিনি বিশেষকৈ ক্লাছ 12 পাছ কেটেগৰী আৰু গ্ৰেজুৱেশ্যন কেটেগৰীৰ কাৰণে। আৰু তাৰপৰা আহিলে চিম্প্লিফিকেশ্যন মেইনলি কি? চিম্প্লিফিকেশ্যন হ'ল বদমাছ ৰুল। বদমাছ ৰুলটো যোনে বুজি পাই গ'লা, দেন চিম্প্লিফিকেশ্যন নৰ্মেলি প্ৰেক্টিছ কৰা, ইজি হয়। চিম্প্লিফিকেশ্যন যাৰ তাৰ ক্ষেত্ৰত আহিব পাৰে, 8 পাছতো আহিব পাৰে। ডিফিকাল্টি লেভেলটো বেলেগ বেলেগ হ'ব। গতিকে এইটো ৱেতে তোমালোকে পঢ়িবা। আৰু কিতাপ ইউজ কৰিবলৈ হ'লে প্ৰথম আমাৰ যিখিনি 8 পাছৰ কাৰণে 8 পাছখিনিয়ে ক্লাছ 7 আৰু ক্লাছ 8ৰ কিতাপখিনি আৰু ক্লাছ 6ৰ কিতাপখিনি চাবা মেথছৰ চেবাৰ। দেন 10 পাছখিনিয়ে 8, 9, 10ৰ কিতাপখিনি চাবা। বেছিককৈ তোমালোকৰ 8ৰ পৰাই আহিব, 6, 7ও চাব পাৰা কনচেপ্ট ক্লিয়াৰ হ'বলৈ। দেন যিখিনিয়ে হায়াৰ ছেকেণ্ডেৰী কেটেগৰী আৰু যিখিনি গ্ৰেজুৱেট কেটেগৰী তেওঁলোকৰ কাৰণে 8, 9, 10ৰ মেথছৰ কিতাপখিনি ফাৰ্ষ্ট চাবা কনচেপ্ট বুজিবলৈ। দ্বিতীয়তে তোমালোকে RS আগৰৱালৰ কিতাপ ফ'ল' কৰিব পাৰা। সেইখন মানে ডিফিকাল্টি ৱাইজ ভালকৈ দিছে কিতাপখনত। গতিকে এইখিনিয়ে মই আজি ডিছকাছ কৰিবলৈ গৈছে যে মেথছটো আমি কেনেকৈ টেকেল কৰিম, আৰু মেথছৰ প্ৰেক্টিছটোৱে মেইন। মেথছত প্ৰথমতে কনচেপ্টটো ক্লিয়াৰ কৰা, এতিয়াও ধুনীয়া টাইম আছে, ধুনীয়াকৈ পাৰিবা কৰিবলৈ। গতিকে ইয়াতে আজি আমি ভিডিঅ'টো সামৰিছোঁ। আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিল। তো আমি আকৌ পুনৰ এটা বেলেগ ভিডিঅ'ত লগ পাম। গতিকে থেংক ইউ।